নিশ্চয়কৈ ঋতুমণি এটা গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট জাষ্টিছ জে কে মহেশ্বৰী আৰু জাষ্টিছ অতুল চন্দুৰকাৰ তেওঁলোকৰ আদালতত আজি এই গোটেই বিষয়টো শুনানি হয়। গোটেই যিটো ঘটনাক্ৰম আমি যদি চাওঁ 7 এপ্ৰিলত যিটো পৱন খেৰে যিখন সংবাদমেল সম্বোধন কৰিছিল আৰু য'ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তেখেতৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছিল পাছপৰ্ট আৰু কেইবাখনো দেশৰ তেওঁ নাগৰিকত্ব থকাৰ বিষয়টো লৈ আৰু সম্পত্তিৰ গোটেই বিষয়টো লৈ সেই বিষয়খিনি চেলেঞ্জ কৰিছিল আৰু সেই গোচৰৰ ভিত্তিত ইতিমধ্যে আমি যদি চাওঁ 10 এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা তেখেতে অগ্ৰিম জামিন লাভ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে সেই অগ্ৰিম জামিন নাকচ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বিষয়টো শুনানিৰ কাৰণে প্ৰেৰণ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে গোটেই ঘটনাটো শুনানি গ্ৰহণ কৰি পৱন খেৰাৰ যি জামিন আবেদন আছিল সেইখন বাতিল কৰে আৰু তাৰপিছত পুনৰ যিহেতু উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেৰা হৈছে আৰু আজি গোটেই বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰে দুজনীয়া বিচাৰপীঠে। আজি অভিষেক মনু সিংভি পৱন খেৰাৰ হৈ তেওঁ যুক্তি দৰ্শায় আৰু তেওঁ কয় যে যিখিনি বিষয় আছিলে বা যিকেইটা গোচৰ আছিলে BNS অধীনত সেইখিনি বেইলেবল হয়। প্ৰাঞ্জল প্ৰতিম দাস, আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম।